আমি ট্ৰেইনত সফৰ কৰি থকা অৱস্থাত নামাজ কেনেকৈ আদায় কৰিম? এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে কৈ থাকে যে ট্ৰেইনত সফৰ কৰি থকা অৱস্থাত আপুনি নামাজ যেনেকৈ ইচ্ছা তেনেকৈ আদায় কৰিব পাৰে, চিটত বহি নামাজ আদায় কৰিলেও কোনো ধৰণৰ কথা নাই, কেবলামুৱা নহ'লেও কোনো কথা নাই, আপুনি যেনে ইচ্ছা তেনেই নামাজ আদায় কৰিব পাৰে, এয়া গোটেইখিনি ভিত্তিহীন আৰু ভুল কথা। কিয়নো সফৰ কৰাৰ বাবে ট্ৰেইনত বহাৰ বাবে আপোনাৰ নামাজৰ বিধান সলনি হৈছে, এয়া ভুল কথা। ফৰজ নামাজত যেনেকৈ কিয়াম অৰ্থাৎ থিয় হোৱা ফৰজ, এয়া মছজিদ, ট্ৰেইন আপুনি য'তেই নাথাকক কিয় সকলোতে ফৰজ। গতিকে ট্ৰেইনত সফৰ কৰি থকাৰ বাবে আপুনি বহি নামাজ পঢ়িলেও কোনো ধৰণৰ অসুবিধা নাই, এয়া ভুল কথা। আপোনাৰ সফৰ কৰি থকা অৱস্থাত যদি ট্ৰেইনত কোনো ধৰণৰ অসুবিধা নাথাকে, ইমান ভিৰো নাথাকে, আমি সাধাৰণতে বহুতো মানুহক দেখিবলৈ পাওঁ সুস্থভাৱে ভালভাৱে নামাজ আদায় কৰিবলৈ, কিয়ামৰ সৈতে ৰুকু চিজদা গোটেইখিনি ঠিক ঠাক আদায় কৰি থকা দেখিবলৈ পাওঁ। আপুনি এনেকৈ সময় বুজি নামাজ আদায় কৰি ল'ব লাগে। কিন্তু অতিমাত্ৰা ভিৰ হোৱাৰ ক্ষেত্ৰত যেতিয়া থিয় হ'বলগীয়া জাগা নাথাকে, তেতিয়া আপোনাৰ বাবে নামাজ কাজা কৰাটো জায়েজ নহয়। হয়, তেতিয়া আপোনাৰ ইচ্ছা আপুনি যেনেকৈ হওক ফৰজ নামাজখিনি আদায় কৰিব লাগিব। আপুনি চিটত বহি পঢ়ক, ইয়াত থিয় হৈ ইশাৰাত পঢ়ক, যেনেকৈ ইচ্ছা তেনেকৈ পঢ়িব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আপুনি নামাজখিনি আদায় কৰিলে ইশাৰা বা থিয় হৈ বহি যেনেকৈ ইচ্ছা তেনেকৈ আদায় কৰিছে, আপোনাৰ যলৈকে যাব সেই স্থান পোৱাৰ পিছত আপোনাক গোটেইখিনি নামাজ আকৌ পঢ়িব লাগিব। এয়া আপোনাৰ বাবে জৰুৰী, ৱাজিব। কিয়নো আপুনি যি অসুবিধাৰ বাবে নামাজ থিয় হৈ ইশাৰাত বহি আদায় কৰিছে, এয়া আল্লাহ ৰাব্বুল আলামিনৰ তৰফৰ পৰা নহয়, এয়া মানুহৰ বাবেহে হৈছে। গতিকে আপোনাক নামাজখিনি আকৌ পঢ়িব লাগিব। এতিয়া কোনোবাই যদি আকৌ সোধে, যদি যিমানখিনি ঠাইলৈ মোক যাব লাগে, মোৰ স্থানত যোৱাৰ পিছত যদি আকৌ নামাজখিনি পঢ়িব লাগে, তেতিয়াহ'লে ইমান কষ্ট কৰি ট্ৰেইনত বহি বহি নামাজ আদায় কৰাৰ কাৰণটো কি আছিলে? কাৰণ আছে, আপুনি যে নামাজখিনি কাজা কৰা নাই, যেনেকৈ ইচ্ছা তেনেকৈ আদায় কৰিছে, সেইবাবে আপোনাৰ কাজা কৰাৰ বাবে যিখিনি গুনাহ আপোনাৰ আমল নামাত লিখা হ'লহেঁতেন, এইখিনি লিখা নহ'ব। আপুনি নামাজ কাজা কৰাৰ যিটো গুনাহ, সেই গুনাহৰ পৰা বাচি যাব আৰু আপোনাৰ ফৰজ নামাজখিনিও আদায় হৈ যাব। আশা কৰিছোঁ বুজিব পাৰিছে। সকলোকে আল্লাহ ৰাব্বুল আলামিন সঠিক পদ্ধতিত নামাজ আদায় কৰাৰ তৌফিক দান কৰক, আমিন।